নমস্কাৰ, আজি হৈছে ২৮ এপ্ৰিল তাৰিখ। দিয়া হ'ব হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফলাফল। লাখ লাখ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ ফলাফল কেনেদৰে চাব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে আজি তোমালোকক এইটো খবৰ সৈতে জনাই দিম। তোমালোকৰ পৰীক্ষাৰ ফলাফল চাবলৈ হ'লে এনে ধৰণৰ লিংকটোত ক্লিক কৰিবা। ইয়াৰ লিংক ক'ত পাবা মই তোমালোকক জনাই দি আছোঁ। ক্লিক কৰাৰ পাছত তোমালোকে ইয়াতে ক্লিক কৰি দিবা। মই য'ত ক্লিক কৰিবলৈ ক'ম তাৰপিছত তোমালোকে কেনচেল কৰি দিবা। দিয়াৰ পিছত তোমালোকৰ পেজটো এনেকৈ খোল খাব। তাৰপিছত তোমালোকে অলপ তলৰ পিনে আহি যাবা। ইয়াত তোমালোকৰ ৰোল কোড লিখিব লাগিব। তলত তোমালোকৰ ৰোল নাম্বাৰটো লিখিব লাগিব যিটো তোমালোকৰ এডমিট কাৰ্ড আছে। এই দুটা লিখিবা। লিখাৰ পাছত তোমালোকে ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ মাৰ্কশ্বিট সহ নিজৰ নিজৰ ৰিজাল্ট ওলাই যাব। তাৰপিছত তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। আজি ছাত্ৰ ছাত্ৰীসকলে 10 বজাৰ পিছত লাভ কৰিব নিজৰ পৰীক্ষাৰ ফলাফল। ইয়াৰ লিংক মই তোমালোকৰ বাবে কমেণ্টত দি দিম বা ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা তোমালোকে এইটো লিংকত ক্লিক কৰি নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰিবা।